হেল্ল' গাইজ, আজি মই গুড়ৰ পোলাও বনাব লৈছোঁ। চুইট পোলাও। গুড়খিনি পানীত গলাই পেলাই বইল কৰি ল'লোঁ। তাৰপিছত পানীখিনি চাকি ল'লোঁ। তাৰপিছত মই প্ৰেছাৰ কুকাৰটো পাতিলোঁ। তাত গাই ঘি অলপ দিলোঁ। গাই ঘিখিনি অকণমান গৰম হ'ল। হোৱাৰ পিছত মই কাজু, বাদাম, আলমণ্ড আৰু ইলাইচি, কিচমিচ এইবোৰ লৈছিলোঁ ৰেডি কৰি। আৰু প্ৰথম দিম মই ডাব নাৰিকলখিনি অকণমান ভাজি লওঁ। এইখিনি ডাব নাৰিকল দিছোঁ। গাই ঘিত অকণমান ভাজি লওঁ। তাৰপিছত লং দুটা দিম। তাৰপিছত আলমণ্ড কাটি লৈছিলোঁ মিহি মিহিকৈ, সেইখিনি দিলোঁ। কাজু দিলোঁ, কাজু লৈ লৈছিলোঁ অলপ কাটি। কিচমিচ ল'লোঁ, কিচমিচো দিলোঁ আৰু অলপমান ইলাইচি পাউডাৰ দিলোঁ। তাকে অকণমান ফ্ৰাই কৰি ল'ম। তাৰপিছত জহা চাউল তিয়াই থৈছিলোঁ পোলাও বনাবলৈ। জহা চাউলখিনি দি দিলোঁ। অকণমান তাতে জহা চাউলখিনি ভাজি ল'ম। ভালকৈ ভাজি লৈ এই ৰেচিপিটো বনাবলৈ খুব ইজি, বেছি সময় নালাগে। আপোনালোকে ট্ৰাই কৰিবচোন, টেষ্টি হয় খাবলৈ। ভাজি হৈ গ'ল। এতিয়া মই গুড়ৰ পানীখিনি তাত দি দিম। এইটো লৰাই এতিয়া মই কুকাৰটো এটা চিটি লগাম। বেছি নালাগে, কিয়নো মই চাউলখিনি আগতে তিয়াই থৈছিলোঁ। পানী কম হোৱা যেন লাগিলে অকণমান পানী এড কৰি দিব। এটা চিটি লাগিলে অলৰেডি আমাৰ পোলাও হৈ গ'ল। অকণমান সময় ঠাণ্ডা হ'ব দিম। তাৰপিছত মই খুলিলোঁ। অলমষ্ট আমাৰ হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰিছোঁ। ধুনীয়া কালাৰ হয়।